ভিডিওটো বহুত বেলেগ ধৰণৰ ভিডিও হ'ব গৈছে। গাইস কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিওলৈ। গতিকে মই ভিডিওটো কি হওক লৈ বনাইছোঁ, ভিডিওটো চাব শেষলৈকে আৰু স্কিপ নকৰাকৈ চাব। চাই লৈ যদি ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব। মই ল'লোঁ এইযোৰ চেণ্ডেলযোৰ পিন্ধি। তাৰপাছত এইখন হাবি জংঘল দেখিছেনে? এই জংঘলৰ মাজে মাজে মই এতিয়া ক'ত যাওঁ আপোনালোকে ভিডিওটো চাই থাকিব দেই। ভিডিওটো বহুত বেলেগ ধৰণৰ ভিডিও হ'ব গৈছে, অলপমান ইণ্টাৰেষ্ট লগা ভিডিও হয়। গতিকে আপোনালোকে চাব, মৰম দিব। আৰু চাৰিও চাইডে জংঘল জংঘল জংঘল, বহুত ডাঙৰ ডাঙৰ গছো আছে ইয়াতে। চেগুন গছ, বেছি চেগুন গছে আছে। আমাৰ এইটোফালে চেগুন গছৰে সংখ্যা বেছি। অলপমান এইখিনি মোবাইল আছে, আগফালে মই কিমান জংঘল এইটো দেখাইছোঁ আপোনালোকক। এই জংঘলতনো মই কিয় আহিছোঁ? আৰু এতিয়া 5টা বাজিল। এই 5টা গধূলি হ'লেচোন, তথাপিও ৰ'দটো আছে অলপ অলপ। আৰু ইয়াতে বহুত মানুহো পৰিছে। বহুত ডাঙৰ চখানো হয়। এই চখানোত মই অকলে অকলে কিয় আহিছোঁ ভিডিওটো চাই থাকিলে গম পাব। গতিকে আধাতে যদি আপোনালোকে চাই এৰি দিয়ে তেতিয়াহ'লেতো গম নাপাব না ভিডিওটোৰ আৰু কাহিনী। গতিকে চাই থাকিব। কিবা মৰিছে, গোন্ধ ওলাইছে। এইখন বিৰাট ডাঙৰ জংঘল দেখিছে আপোনালোকে। আৰু সেইটো ফালেও বহুত জংঘল। মই বেক কেমেৰা কৰি আপোনালোকক দেখাইছোঁ। গতিকে মই আগতে এটা বেলেগ বস্তু দেখাওঁ, তাৰপিছত মই দেখাই আছোঁ। সেইটো ফালে জংঘলখিনি কিমান জংঘল হৈছে। এইখিনি অলপ মুকাল। এইটোও জংঘল আছিল। বহুত গাছ চাছ কাটি জংঘলখিনি মুকাল কৰিছে। বাঁহচুপ দেখিছেনে আপোনালোকে? এই চুপ এই বাঁহচুপৰ মানে কাষতে এটা টেকেনীয়া মাইকী মানুহ কেঞ্চাৰ হৈ ঢুকাইছে। হ'ল 3 বছৰমান হ'ল। এই মানে বাঁহচুপৰ কাষতে আৰু তলতে মানে খৰি দিছে। তাৰপাছত আৰু এইটোফালেও মই দেখাইছোঁ আপোনালোকক ক'ত মানুহ খৰি দিছে। তাৰপিছত এইটোফালে এডাল যে গাছডাল দেখিছে, এডাল গাছডাল মানে অলপমান সিটো চাইডে তাতো এটা খৰি দিছে। আৰু সেইটো টেকেনা ল'ৰা হয়, বিয়া পতা নাছিলে। ল'ৰাটোৰ কিবা পানী জমা হৈছিলে নে কি, সেনেকুৱা বেমাৰ। তাৰপাছত আৰু এই বাঁহচুপ দেখিছেনে? ইয়াতেও এটা মানুহ খৰি দিছে, মাইকী মানুহ। সেই তিৰোতাটো বয়সে হৈছিলে, বহুত বুঢ়া হৈছিলে। হ'লেও সেই বাঁহচুপৰ কাষত এইটো চাইডে তাতে খৰি দিছে। এতিয়া মই কিয় আহিছোঁ আপোনালোকক দেখাইছোঁ। আৰু মই যে ক'লোঁ আপোনালোকক অলপ আগতে মই সেইফালৰ জংঘলখিনি দেখাম বুলি। গতিকে সেইটো ফালৰ জংঘলখিনি দেখিলেতো আপোনালোকে ভয় খাব। এইটো ফালে অলপমান মুকালে পায়। সেইটো ফালৰ জংঘলখিনি চাব আপোনালোকে, কেনেকুৱা জংঘল হৈছে। আপোনালোকে কিমান জংঘল, বহুত জংঘল। মানুহ সোমাবই ভয় লাগে। এইফালে কিমান জংঘল, আগফালে আৰুতো বহুত জংঘল। এই জংঘলত মই কিয় আহিছোঁ জানেনে? এইটো এটা গৰু, তাৰপাছত সেইটো এটা গৰু, আৰু মাই দিলে দুটা গৰু। তাৰপিছত মই এইটো গৰুটো উঘুলি লওঁ, লৈ পেলাই ঘৰত যাই আছোঁ। খুটি হৈ দিছে। এতিয়া উঘুলিব পাৰোঁ না নৰোঁ তাকেহে চিন্তা লাগছি। যিহেতু এতিয়া জাগা নাই, খেতি হৈছে, ৰোৱা চোৱা পুতিছে পথাৰত, সেইকাৰণে গৰু ৰাখিব জাগা নাই। চখানতে গৰু ৰাখিবলগীয়া হৈছে, উপায় নাই আৰু। হ'লেও সেইটো ফালে চখান, এইটো ফালে নহয়। গৰুকেইটাক চাৰ পাব লাগিলে, গৰুকেইটাৰ পেটটো ভৰাব লাগিলে, পুহিছোঁ যেতিয়া সিহঁতকতো লালন পালন কৰিবই লাগিব। চখান থাকক বা কিবাই থাকক, তে গৰুকেইটা দিয়াৰ মেইন কাৰণ হ'ল আমাৰ ঘৰতো সিমান জাগা নাই আৰু বেছি খেৰো নাই। তাৰপাছত কেঁচা ঘাঁহ খাই থাকিলে সিহঁতৰো শক্তিটো অলপ পাব। যদি এনিটাইম খেৰে খাই থাকে তেতিয়াহ'লে আৰু ইমান শক্তিটো নাপাব। যেনেকৈ আমাৰ মানুহৰ কেঁচা বস্তু খাই থাকিলে শক্তি হয়, শাক চাক খাই থাকিলে, সেনেকুৱা সিহঁতেও জীৱ হয়। গতিকে সেইকাৰণে আৰু ইয়াতে দৰাখ দি থৈ দিছোঁ। তাৰপাছত পালোঁ দে আৰু ঘামি জামি এজক দানা খাব দিছোঁ, মল পানী চাপৰ কিবা কিবি। তাৰপিছত সেই দুটাক খুৱাই উঠি পেলাই বান্ধি থৈ দিছে। অলপমান তাতে থাকিব দিছোঁ সিহঁতক,
বহুত গৰম দিছে না, হাতৰ গৰম লাগছে, সেইকাৰণে বতাহ খাব দিছোঁ। সিফালৰ পৰা বতাহ আহিব। এই বাঁহচুক যে বিজুলী বাঁহচুক দেখিছে, ইয়াৰ পিছফালেও এখন চখান আছে, পানীত পৰি ঢুকাইছে। বহুত টেকেনা মানুহ আছিল। মোৰ ঘৰৰ চাৰিও চাইডে গোটেই চখানেই হয়। মানে সেইটো ফালেও আছে চখান, সেইটো ফালেও মোৰ বৰমাক মানে কৰি দিছে, মোৰ মাজু পিতাক কৰি দিছে। দুয়োটা টেকেনাই আছে। মোৰ বৰমাও লাইনত শ্বৰ্ট কৰি মৰিছে। গৰু দৰাক দিয়া দিনত মানে আনিব যাওঁ পথাৰত, বা উদাং দিয়া দিনতো মই যেতিয়া গৰু আনিব যাওঁ পথাৰত, গৰু মই যেতিয়া য'ত দৰাক দিওঁ বহুত দূৰ হয়, 1 ঘণ্টামানৰ বেছিয়ে হয়। খোজকাঢ়ি যাওঁ যিহেতু, চাইকেল নাই। তাৰপিছত বহুতৰে কুৱেশ্যন থাকে যে ছোৱালী মানুহ হৈ গৰু আনিব আহিছা পথাৰত, এনেকৈ বুলি কয়। ঘৰত মানুহ নাই নেকি আৰু, মায়েৰে আছে, ভাইটি আছে, ভাইৰে আছে, এনেকৈ ভাইটি আছে যিহেতু মোৰ, খামে ৰিক্সা টুপ চচি। তাৰপিছত মানে মোক সদায় এনেকৈ কুৱেশ্যন কৰে, গৰু আনিব গ'লে সেনেকৈ কুৱেশ্যন কৰে, কিয় গৰু নিব আহিছা এনেকৈ বুলি কয়। তাৰপিছত মই মানে ক'ব বিচাৰিছোঁ কিছুমান মানুহক, আৰু গাঁৱত জন্ম লৈছোঁ যিহেতু এইবোৰ কৰিবই লাগিব। আৰু এইবোৰ কৰিলে আৰু লাজ কিহৰ। আৰু মানে গৰু এটা পুহিছোঁ, আমাৰো ভাল লাগিছে। আৰু গৰু ঘৰত থাকিবই লাগে। আমাৰ গাঁৱৰ মানুহবিলাকে গৰু বোলে লক্ষী, গতিকে গৰু থাকিলে ভাল, ঘৰখন ভাল লাগে। আৰু গৰুৰ গোবৰখিনি বহুত পবিত্ৰ হয়। মানুহ এটা ঢুকালে গৰুৰ গোবৰখিনি দিয়ে, মানে মানুহটো যেতিয়া খৰি দিব লৈ যায়, আমাৰ গাঁৱৰ ফালেহে এনেকুৱা নিয়ম। মানুহটো যেতিয়া খৰি দিব লৈ যায়, গোবৰ পানী মিক্স কৰি যোনখিনি মানে জেগাখিনি দি লৈ গৈছে, সেইখিনি জেগাত সেইখিনি মানে সেনেকৈ গোবৰ পানী মিক্স কৰিছে, সেইখিনি সেনেকৈ পানীখিনি ছিটিয়াই যায়, মানে চোৱাটো গ'ল আৰু মৰাশতো গ'ল যে এনেকৈ ছিটিয়াই। সেইকাৰণে গোবৰখিনিৰো বহুত মূল্য। আৰু আমাৰ ঘৰত 4টা গৰু আছে, যিহেতু বহুত গোবৰ ওলায়। বহাগ বিহু হওক, মাঘৰ বিহু হওক, বা সৰস্বতী পূজা হওক, কাতি বিহুত হওক, লক্ষী পূজা হওক, মানে এনেকুৱা বিহুবিলাক বা ভাল দিনবোৰত আমাৰ ঘৰত বহুত মানুহ আহে গোবৰ নিবৰ কাৰণে। গৰু বেছি আছে যে বহুত, সেইটো চাইডৰ মানে 2 ঘৰমান মানুহ আছে, সিহঁতৰ গৰু নাই, সেইকাৰণে আমাৰ ঘৰত আহে গোবৰ নিবৰ কাৰণে। গোবৰখিনি দি চোতাল মুচিলে ভালো লাগে। চোতালখন গোবৰে যদি চোতালখন যেতিয়া মুচা যায়, তেতিয়া বহুত ভাল লাগে চোতালখন, সেনেকৈ বুলি। আৰু গাঁৱত জন্ম লৈছোঁ যেতিয়া এইবাৰ কৰবাই লাগিব। গৰু চাব লাগিব, গাহৰি চাব লাগিব, চৰাই চাব লাগিব, হাঁহ চাব লাগিব, এইবিলাক আৰু চাবই লাগিব। গতিকে এইবোৰ লাজ কৰিনো কি লাভ। ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কৰিব। কৈছে মই বাৰে বাৰে কৈ নাথাকোঁ, গতিকে বাৰে বাৰে কৈ থাকিলে হয়তো আপোনালোকেও বৰিং পাব, আৰু ময়ো কৈ ভাগৰি যাম। গতিকে আৰু মোক কিমান ভাগমিছে দেখিছেনে আপোনালোকে। ঘামতে একদম চলাটো ভিজি গেছি ৰিচাম। গতিকে ভিডিঅ'টো বেছি লম্বা নকৰোঁ, এইখিনিয়ে। যদি ভিডিঅ'টো মই চাই ভাল পাইছে তেন্তে অলপমান মৰম দিব। মই এনেকুৱা গাঁৱলীয়া ভিডিঅ'বিলাকে দিবৰ কাৰণে চেষ্টা কৰিম, যদি আপোনালোকে ভাল পায়। মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। তাৰপাছত ঘামি জামি অৱস্থা নাই, দেখিছে আপোনাৰ, ঘামে টপ টচি। গতিকে আজি ভিডিঅ'টো এইখিনিয়ে কৰিলোঁ।